लिस्ट दीजिए हम लोग को। जितना कॉन्ट्रैक्टर हो या हो जिसका अंडर में हो आपको लिस्ट दीजिए आज के नहीं उसमें वो बात रिलेशन नहीं है मेरे हिसाब से, ऐसा नहीं होगा। रिलेशन है कितना लोग क्या कर रहा है हमको भी पता लगेगा ना, उसका डाटा चाहिए। तो कहाँ का लोग हमको मालूम पड़ेगा। नहीं अब आप एक काम कीजिए, बोले क्या हमें ऑफिसर भीतर आप अंदर है, आप लोग का कंपनी में नहीं जाएगा, हम लोग उधर जाएगा। ठीक है, कहाँ पे भी आइए, कहाँ पे भी बैठे, काजल संख्या के साथ बैठेगा। ठीक है, कोई इश्यू नहीं है। हम जो है ना, जो भी आपका की पर्सन है, हम लोग बैठ के बात करेंगे, ठीक है। आपने की अपने অসমীয়া বুঝি পাই ভালকে অসমীয়া অসমীয়া কথা না না গৰমত বুলি নকব আমি গৰমত বহুতেই ৰখিছো तो मेरे हिसाब से ना गेट पास है क्या आपका गेट पास है जी? नहीं पास नहीं होगा नहीं होगा तो हम आपको विजिटर गेट पास के लिए दे देते हैं। आप आइए, आपसे बैठेंगे, हम बात करेंगे, क्या आपको भी क्या बोलना है, हमको क्या बोलना है। খালি এটাই কথা, আমাৰ এটাই দুখ লাগিছে, আপোনাৰ এটাই দুখ লাগিছে। খালি আপোনাৰ মই নাজানো আপুনিয়ে ফোন ফেচ আহিছে নে নাজানো, কিন্তু আপোনাৰ কান্ধত বন্দুক হৈ ফুটোৱা মানুহ কিজন বাইদেউ ভুল ভাবিছে। হা মোৰ মা মোৰ মানে এটা কথা কৈছো, এই গোলাঘাট অঞ্চলৰ কথা আমিও জানো, বিশেষকৈ নুমলীগড় আৰু আমাৰ BCPL প্ৰজেক্ট আৰু আমাৰ বগীবিল দলনৰ কথা আমি জানো, হয়নে ককাইদেউ? নুমলীগড়টো 855 জন শ্বহীদৰ বিনিময়ত আমি পাইছিলো, এইটো সঁচা কথা। অকল সেইটো নহয়, খিলঞ্জীয়া আপুনি আমিবোৰ খিলঞ্জীয়া হয় যদিও আমাৰ ইয়াত সকলো সম্প্ৰীতিয়ে আছো। কিন্তু এই সংখ্যাটো সুধিছিলো, সংখ্যা মই বেলেগ মেটাৰ কথা নাই। ইছ্যু ড্ৰাইভাৰটো এইটো বেলেগ ড্ৰাইভাৰটো বেয়া আমি নাই যোৱা, আমি এইবোৰ নাযাওঁ। খালি কথাটো খিলঞ্জীয়ালৈ গ'লে কোনো কাম কৰিবই নোৱাৰিব, চিধা কথা। তেনেকৈ হ'লে কাম আমি লাগিব হয় আচলতে আজি আমাৰ ইয়াৰ থলুৱা ল'ৰাখিনি যি ফেপটেক নামৰ যিটো কোম্পানী, সেই কোম্পানীটো আচলতে কৰ্মৰত হৈ আছিলে। কৰ্মৰত হৈ থকা আচলতে তেওঁলোকক আচলতে যিখন পাছ, সেই পাছখন ডিএক্টিভ কৰিলে আৰু যিখিনি ফাইনেল আচলতে বিল পাব লাগে তেখেতসকলে কাম কৰা হিচাপে, সেই বিলখিনি আচলতে সময়মতে পোৱা নাই। তো যিটো ফেপটেক কোম্পানী আচলতে কিছুমান অভদ্ৰ আচৰণ কৰিলে, তো আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আৰু নুমলীগড়বাসীয়ে তীব্ৰভাৱে প্ৰথমতে আমি গৰিহণা জনাওঁ। কথা এটা যে কাম মানুহে এনেই কৰিব নাহে, সকলোৰে এটা পেট আছে বা সকলোৰে ঘৰ এখনৰ চিন্তা আছে। তো কাম কৰাৰ পৰিৱৰ্তে যদি পইচা বিচাৰিবলৈ যায়, তো পইচা বিচাৰত কোনোবাই তিৰস্কাৰ কৰিব, কোনোবাই অশ্লীল গালি গালাজ কৰিব, সেইটো আচলতে গ্ৰহণযোগ্য নহয়। আৰু আমি NIL কৰ্তৃপক্ষক অনুৰোধ জনাম যে এনেকুৱা ফেপটেক ধৰণৰ যদি কোম্পানী আছে, সেই কোম্পানীৰ যিখিনি RCM বা তাৰ যিখিনি বিষয় ব্যয়, সেইখিনি নীতি শিক্ষা আচলতে আপোনালোকে দিব লাগিব, সংস্কাৰ শিকাবলগীয়া আছে। কিয় ৱৰ্কাৰ বুলি ক'লে সকলো সমান, তেওঁলোকো ৱৰ্কাৰ, আৰু সেই ৱৰ্কাৰ এজনক আচলতে নেগলিজেঞ্চি কৰাটো ভুল, আচলতে প্ৰতাৰণা কৰাটো ভুল। সেইটো কাৰণে আমি NIL ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি অনুৰোধ জনাম। আৰু যিখিনি ৱৰ্কাৰ অনাগত দিনত বেলেগ বেলেগ কোম্পানীত কাম কৰি আছে, তো সেইসকলো যদি কোনোবাই তেনেকুৱা মন্তব্য কৰিছে সেইখিনিৰ পৰা বিৰত থাকক। আৰু ইয়াৰ যি কোম্পানীৰ ঠিকাদাৰ, সেই ঠিকাদাৰখিনিয়ে আচলতে সমমৰ্যাদাৰে সকলো আচলতে আমাৰ কৰ্মচাৰীখিনিক চোৱাৰ দৃষ্টি কৰক, চোৱাৰ এটা নিৰ্দেশনা কৰক। আৰু কোনোবা উচ্চ নিচ্চ, আমি কোনোবা বহিৰাগত, কোনোবা আমি ইয়াৰ সকলো কৰ্মচাৰী যেতিয়া আমি একে পথৰ যাত্ৰী। তো আৰু এওঁলোকৰ যি পাছখনৰ কথা ক'লে আমাক আশ্বাস আৰু বিশ্বাস দিছে, কি চেতিয়া আছিলে এজন চেতিয়া উপাধিধাৰী এজনে, অনুপ চেতিয়াই, যে তেওঁলোকৰ পাছখন এক্টিভ কৰি দিব, আৰু যেতিয়ালৈকে তেওঁলোকৰ ফাইনেল যিখিনি বিল পাবলগীয়া আছে পইচাখিনি নাপায়, তো তেতিয়ালৈকে তেওঁলোকক কৰ্মৰত ৰাখিম বুলি আমাক আশ্বাস দিছে। আৰু যদি নাৰাখে, তো তেতিয়া আমি অহা কাইলৈ আৰু পৰহিলৈ দুদিন চোৱাৰ পিছত যদি তেওঁলোকে এই কোৱা কথাখিনি যদি নাৰাখে, তেতিয়া আমি তীব্ৰভাৱে আচলতে গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু কি হৈছে, এই ফেপটেক কোম্পানীটোৰ যিখিনি আচলতে RCM বা অন্যান্য আছে, আৰু গগৈ উপাধিৰ এজন আমাৰ অসমীয়া ল'ৰাই আছে, তো তেওঁলোকৰ বিদ্যুৎ গগৈ, তেওঁলোকো আচলতে যিখিনি সংস্কাৰখিনি শিকি সকলো ল'ৰাকে আচলতে সমব্যৱহাৰ কৰিব। আৰু কি হ'ল, আজি ইয়াত কাম দিম বুলি কৈ গৈছে, যে কাইলৈ আকৌ NILৰ ভিতৰত যে কাম নিদিম বুলি ক'ব, কিন্তু সেইটো হ'লে গ্ৰহণযোগ্য নহ'ব, কিন্তু তেতিয়া আচলতে হাংগামা হ'ব, হুলস্থুল হ'ব। আৰু মেইনলি আমি NIL ঊৰ্ধ্বতম কৰ্তৃপক্ষক আকৌ অনুৰোধ জনাম যে আজি আমাৰ মাননীয় খুব মৰমৰ আচলতে কাজল শইকীয়া ডাঙৰীয়া, আমাৰ মিণ্টু সন্দিকৈ ডাঙৰীয়া, তাৰপিছত আমাৰ অতুল বৰা ডাঙৰীয়া, বিশ্বজিৎ বৰা ডাঙৰীয়া আৰু প্ৰদীপ হালৈ, তো এওঁলোকৰ দৰে আচলতে গণ্যমান্য আচলতে পদবী থকা অৱস্থাতে এনেধৰণে আচলতে দুষ্কৃতিকাৰী আচলতে এই কোম্পানীবোৰে অশ্লীল গালি গালাজ পাবলৈ ক'ত অধিকাৰ পালে, সেইখিনিৰ ওপৰতো আচলতে তীক্ষ্ণ দৃষ্টি ৰাখিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। ধন্যবাদ।